প্ৰৱেশ সভা মাজে শুক্ৰৰতনয় রাম হরি বোলা সর্বজন দৈত্যপতিয়ে আমাক আদেশ দিছে যে অতি শীঘ্ৰে তেখেতৰ ওচৰলৈ যাব লাগে। হয় নেকি? অঁ বল হা বল বলক বল অন্ধ আমার দৈত্যপতি জয় হওক, দৈত্যপতি জয় হওক, দৈত্যপতি জয় হওক। দৈত্যপতি কিবা সেইটো মতলে আমাক কিবা কাৰ্য কৰিম পালন আজি এক মই মহাসংকটত পৰিছো সেইবাবে দুইজনকে মই আনিছো মতাই কোৱা পাৰিবানে দুইজনে মোক কৰিব উদ্ধাৰ ত্ৰিভুৱন বিজয়ী আপুনি সহাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিয় বাৰু চিন্তাত কাতৰ আপুনি তেন্তে ক মই চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই হৰাচন্ত কৰি শিকালেহি হৰিৰ কীৰ্তন হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু নাজানিলো কোনি প্ৰহ্লাদে বাৰে বাৰে হৰি নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত কেৱল শান্তিৰ কৰিছে সদন বৰুণৰ পাখে বান্ধি থৈব কতকাল বয়স হলে বুদ্ধি হইব ভাল নাই তথাপিতো মনে মোৰ নামানে প্ৰভুত গতিকে লৈছো মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত আছে শিশু এই দানৱ ৰাজ্যত সকলোকে শিক্ষা দিব উপযুক্তভাৱে লৈ যোৱা জীৱাজ্ঞা কিন্তু শুনিছো মনত ৰাখিব কদাপিতো ল'ব নোৱাৰে যে সেই পাহন্ত শ্ৰী হৰি নাম মনত ৰাখিব লৈ যোৱা বৰ মুখলৈ চাই থাকিব নালাগে মোৰ ৰজাহঁতে বল এতিয়া খেৰ গৰু কৰি নাথাকিবি বল বুজা নাই কোনে আহি গোপনে প্ৰহ্লাদক শিকালেহি হৰি নামৰ বুজনি অধিকে চতুৰ সেই ভাতৃহন্ত মোৰ দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলা হিৰণ্যৰ বাবে কিন্তু বুঝো মই আপন কর্তব্য এই পুত্র ভাঞ্চার অপত্য স্নেহত বিচলিত মই
নহও কদাপি বিচলিত মই নহও কদাপি অ ভাই দাদা মই কওঁ দাদা আজি ৰাতিপুৱা উঠোঁতে বাৰু কি দেখিছিলোঁ তাকেহে এতিয়া আমাৰ দৈত্যপতিয়ে যিটো আদেশ দিলে মই কঁঠাল আচলতে হয়ভৰ দিলোঁ হয় হয়ভৰটো ক'ৰ পৰা আহিছে এই দৈত্যপতিক দেখিলে চব কথা হয় 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 হয়কৈ থাকোঁ যে সেইকাৰণে সেইটো হয় হয় ওলাই গ'ল ওলাই এতিয়া মানে ক'লোঁ যে হয়ভৰ দিলোঁ যে তেকে মানে আমি উচিত শিক্ষাটো ভাগ দিম যদি দিব নোৱাৰোঁ তেতিয়া কি হ'ব তেতিয়া কি হ'ব কি হ'ব মানে মোৰ যি হয় হ'ব তোৰ নহ'লে হ'ল আৰু তোৰ বয়স আছে দাদা হা মোৰ যি হয় হওক তোৰ বয়স বহুত তই আছে থাকিলে হ'ল হা তই থাকিলে অঁ আহিছে দেখোন অঁ আহ এইফাললৈকে আহিছে আহ আহা আহা বাচ্চাহঁত আমি তোমালোকৰ কাৰণে আহ ৰৈ আছিলোঁ আহ প্ৰণাম গুৰুদেৱ ভাল আজি আমাৰ পৰম সৌভাগ্য দুজন গুৰু লভিৰ দৰ্শন এইটো বৰ ভাল কথা হয় নহয় হয় কিন্তু গুৰুৰ আদেশ শিষ্যই পালন কৰাটোহে আচল ধৰ্ম আৰু কৰ্মলৈ হেৰি হ'ব হয়নে পৰিণত হ'ব নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিছে আমি কিয় নামানিম গুৰুদেৱ নহয় প্ৰহ্লাদ তুমি কোৱা কথাটো সঁচা কিন্তু ইয়াত সম্পূৰ্ণ ওলোটা ইয়াত পানী উভতনিকে বয় ইয়াত সূৰ্য পশ্চিমফালে উদয় হয় আৰু ইয়াত শিল পানীত উপঙে গতিকে তোমালোকে আজিৰ পৰা ইয়াতে বামানয় শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব ইয়াত এইখন ৰাজ্যত দৈত্যপতি য'ত তাত হৰি নাম নহ'ব একেবাৰে কদাপি নহ'ব আৰু সেইকাৰণে আমাৰ দুজনক দৈত্যপতিয়ে কৈছে যিকোনো প্ৰকাৰে এই তোমাৰ আগতে কৈছে নহয় যিকোনো প্ৰকাৰে হেৰি কৰিবলৈ হৰি নামৰ পৰা বঞ্চিত কৰি আমাৰ দৈত্যপতিয়ে সেই বামানয় শাস্ত্ৰ অধ্যয়ন কৰিবলৈ এইখন আশ্ৰমত দিহা দিছে আৰু সেই দিহা তোমালোকে পালন কৰিব লাগিব হয়নে এতিয়া তোমালোকে ধুনীয়াকৈ বহা 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 তাৰপিছত তোমালোকে লিখা বহা বহি লোৱা তাৰপিছত লিখা যে গুৰুদেৱ দৈত্যৰাজ দেই হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখা তোমালোকে তিনি শাৰীকৈ লিখা বৰ হয় বৰ বাধ্য বৰ কথা শুনে আমাৰ কামভাগ সিজিবগৈ তাকে বৰ কথা শুনে হা লিখা 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 লাগি যোৱা মোৰ মুখলৈ চাব নালাগে আমাৰ মুখলৈ চাব নালাগে কি লিখিছে চোৱা অঁ সেইজনৰ চোৱা তোমাৰ আখৰ বেয়া নহয় ভাল নাক মাৰি মাৰি লিখিব নালাগে শিঙুল লগামান লাগে নাপায় চাওঁ কি লিখিছা চাওঁ অঁ লিখিছা হা লিখনিটো কিবা সন্দেহজনক হা লিখনিটো সন্দেহজনক কি লিখিছে লিখিছে মানে বৰ ভাল লিখা নাই হা আমি যিটো বিচাৰিছোঁ সেইটো লিখা নাই হয় নেকি নাই লিখা বেলেগ বেলেগ বহা 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 বেলেগকে কেলে লিখিলা বামানয় শাস্ত্ৰ বুজি পাইছানে নাই দৈত্যপতি শাস্ত্ৰ ইয়াত হৰি নাম নহ'ব হা ইয়াত দৈত্যপতি শাস্ত্ৰহে চলিব বুজি পাইছা নাই দাদা হা এইজনে আকৌ লিখিছে কি লিখিছে এইজনে লিখিছে বোলে হিৰণ্যকশিপু আমাৰ একশৰ হা ই লিখিছে হিৰণ্যকশিপু আমাৰ একশৰ বা কি স্বৰ একশৰ সেইটো কান্তলীয়া স্বৰ নে কি স্বৰ হা এক স্বৰ নে ঐ
হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। এক নহয়, ঈশ্বৰ। ই ভাল লিখিছে। তুমি এটা লিখিছা? লিখিছো। হা? লিখিছো গুৰুদেৱ। অঁ, লিখিছা? দাদা আমাক পঢ়াটো অ। চালে ভাল লাগে। হা? পঢ়াটো। তুমি কি লিখিছা? লওক গুৰুদেৱ। হা? এইগৰাকীয়ে শেষ কৰিব চোৱা। হা? হৰিনাম। কি লিখিছে? ওপৰে তলে শুৱে মায়ে গোটেই সোপা হৰিনাম। ঐ, তুমি কি লিখিছা নিজেই কোৱাচোন। কি লিখিলা? সত্য সদায় জয়। আৰু হ'ব, আৰু আৰু এই সত্য সদায় জয়তে থৈ দিয়া। তাৰপিছত লিখিছে সত্য সত্য বোলে ভগৱান। কৰা। সত্য সদায় জয় নালাগে। দাদা হয়, তাৰপিছত লিখিছে কি লিখিছে? সত্যম শিৱম সুন্দৰম। হয়, হ'ব। এইখিনিতে থোৱা, এইখিনিতে থকা। এই ভাগ নহ'ব এতিয়া দেই, এই ভাগ নহ'ব 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 তথাপি নহ'ব। এতিয়া তোমালোকে এটা কাম কৰা, তোমালোকে কোনে কি কি কৰি ভাল পোৱা সেইটোকে কোৱা। এইবিলাক কোৱা কোৱা দেই। কোৱা আইজনক সোধাচোন। তুমি। গুৰুদেৱ, মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ। ঘোঁৰাৰ পিঠি। এই জন্ম হোৱাকে মাকে মই বেছি খৰখেদাই খোজ কাঢ়িছিলে। বৰ খৰখেদা। আৰু তুমি তুমি গুৰুদেৱ, মই মৃগয়া কৰি ভাল পাওঁ। অলপ মানে এই হেৰিয়াত আছে, যুদ্ধ বিগত আছে, জীৱ জন্তু মাৰি ভাল পোৱা। অঁ, ভাল 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 ভাল। তুমি 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 কি ভাল পোৱা? গুৰুদেৱ, মই হাতীৰ পিঠিত উঠি বৰ ভাল পাওঁ। হাতীৰ পিঠি। হাতী। অলপ মানে স্বাস্থ্যটো হাতী হাতী বুজাইছে। ই বাছি লৈছে। ই একথা খাব খাব খাব। ই সৰু সুৰা জীৱ জন্তুত নাই, একেবাৰে ডাঙৰ ধৰিলে। তুমি? গুৰুদেৱ, মই ঘোঁৰাৰ পিঠিত উঠি ভাল পাওঁ। মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। তৰোৱাল যুদ্ধ অকমান হেৰিয়াত আছে আছে আছে। এতিয়া তুমি কোৱাচোন, তুমি কি ভাল পোৱা? গুৰুদেৱ, মই হৰিনাম গাই বৰ ভাল পাওঁ। কৰ হৰিণা, কৰ হাতী, কৰ তৰোৱাল ক'ৰবালৈ গ'ল, হৰিনামত ধৰিলে। তই মোৰ আৰু কিবা ক'বা নেকি? হৰিনামৰ ওপৰত আৰু কিবা ক'বা নেকি? তুমি বৰ অধ্যয়ন কৰিছা হৰিনামত। নালাগে, তুমি সেইবিলাক ভাল পাব নালাগে। আমি সেইকাৰণে আহিছো। তাৰ কথা শুনি মোৰ কিবা খাব মন গৈছে। হৰা, আমি আহাৰ গ্ৰহণ কৰি আহোঁ। হৰিনাম বাদ। তুমি হাতী, ঘোঁৰা, হৰিণা নে কি আছিলে? মৃগয়া। মৃগয়া। এই তৰোৱাল। তৰোৱাল। এওঁক বুজোৱা, হৰিনাম এৰিবলৈ কোৱা। হ'ব, আমি অকণমান আহাৰ গ্ৰহণ কৰি আহোঁ দেই। আহা, এইফালে আহা। সুন্দৰকৈ চাই থাকিব নালাগে। লিখা লিখা লিখা। বুজোৱা। গুৰুদেৱত গ'ল। ব'ল আমি গছজোপাৰ তলত বহি কালি কোৱা নামটিকে গাওঁগৈ। মই হৰিনাম গাবলৈ এলাহ নকৰোঁ। পিছে গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে। গুৰুদেৱত অহাৰ আগতে বন্ধ কৰি দিবা। হেৰা, চাই আহিছোঁ তেওঁলোক কিমান দূৰ পালেগৈ। মই চাই আহিছোঁ, ৰ'বা। পল্লাদ, দাদা, গুৰুদেৱত বহুত দূৰ গ'ল, তুমি আৰম্ভ কৰা। তেন্তে ধৰা। হৰে বোল ভাই, হৰে বোল ভাই, হৰি নাম বিনে আৰু আনৰ গতি নাই হে, হৰি বোল ভাই। হৰি
বুল ভাই হরি বুল ভাই হরি নাম কিনে আরো গতি গাই হে হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নাম কিনে আরো গতি গাই হে হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নাম কিনে আরো গতি গাই হে হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নাম কিনে আরো গতি হরি বুল ব্ৰহ্মৱতী হা হৰিনাম লৈ ইয়াত বৈষ্ণৱ ওলাবলৈ আহিছ হা বৈষ্ণৱ বোলে আহিছে ঐ তই মুখে নামাতিবি কি কৰিছিলি হৰি হা সেইবিলাক তই নিজে নাচাহি নাই হা? ধুনীয়াকৈ নাচি আছে মন ঐ, গৈছে ঐ, কি লিখিছিলে সত্যৰ সদায় জয় হয়নে সত্যৰ সদায় জয় বুলি লিখিছিলে নাই ই নাচিছিলে নাই নাচিছিলে নাই নাই নাচা নাই এই বামানে শাস্ত্ৰ নতুনকৈ তোকহে শিকাব লাগিব এতিয়া বুজিছ হা খাই দিবি দেই হা ই নাচিছিলে এনে কিয় গালি পাৰি ৰাখে মোক হা ঐ হাতী আছে গছকাই দিম বাপেকে বুজিলি সেইফালে ঐ নাচা হা দৈত্যৰাজৰ ওচৰত আমি কি কৈ আহিছিলোঁ যে দৈত্যৰাজ আমি আখৰে আখৰে আপোনাৰ কথা পালন কৰিম হা আমি বামানয় শাস্ত্ৰ শিকাম ইয়াত হৰি হা এই হৰিৰ নাম গাইছে যে মোক শুনা পোৱা নাই শুনা পোৱা নাই মই সেইকাৰণে আহি আছো শুনা নাপালি নাপালো শুনা নাপালি হ'ব নহ'ব এনেকৈ নহ'ব এটা কাম কৰক ৰজাৰ ওচৰলৈ লৈ যাম দাদা। ব্ৰহ্মৰাজৰ ওচৰলৈ লৈ যাম দাদা হা বামনৰ শাস্ত্ৰ উদ্ধাৰ নকৰিলে হে সত্য সৰাই জয় সত্যই ভগৱান সত্যম শিৱম সুন্দৰম আমুক মহাৰাজৰ ওচৰত ওচৰলৈ পঠাই দিব থৈ লাগে ব'লা 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 পিতা পিতা What's up, Prohlad? পিতা What's up, Prohlad? পিতা What's up, Prohlad? পিতা গুৰুৰ গৃহত থাকি তুমি কিনো বাৰু পাত শিকিলা সহজে কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি শুনা তেন্তে স্থিৰ কৰি মন কোৱা প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন দাস্য সহিত বন্দন বিষ্ণুৰ কৰিব দেহাৰূপণ এই নবী ভক্তি আচৰণহে উত্তম আই মুখ বন্ধ কর প্রহ্লাদ পিতা ওলবি দুনাই আৰু তই কি শ্ৰী হৰি নাম পিতা অন্ধ আৰু অমৰ্ক হয়, হয়, এই এনেকি শিক্ষা দিলি প্ৰহ্লাদক মোক হয়। এয়া শিক্ষা নাছিল আমি যি শিক্ষা দিছিলোঁ তাৰ বেলেগ ধৰণে কৰিলে ওলোটা কৰিলে আমিনো কি ক'ম আৰু আমি হৰ কওঁ সি হৰি কয়
আমি আৰু প্ৰহ্লাদ। নিমিত্তহে মাৰিম। নোৱাৰিলোঁ আৰু কথাটো প্ৰহ্লাদ পিতা সত্য নেকি গুৰু দুজনাৰ কথা সত্য পিতা হা। গুৰুজনাৰ কথা সত্য গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই প্ৰহ্লাদ তাৰ উপৰি যে সত্য সিয়েই ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ এই প্ৰহ্লাদ পিতা নিজ সন্তান বুলি অপত্য স্নেহত বহুত সহিছো মই পিতা পুত্ৰ বুলি শিশু বুলি কৈছো তোক নকৰিবি কদাপিতো নাৰায়ণৰ নাম উচ্চাৰণ পিতা অন্ধ আৰু অমূৰ্খ ভাবিছিলো তহঁত দুয়োটাকে মই উপযুক্ত বুলি কিন্তু কা পুৰুষ অপদাৰ্থ আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা আঁতৰি যা অ'